ৰাতি আদা খান্দিবলৈ আহিছোঁ। ভিতৰত আদা নাই, এটুকুৰা খান্দি লৈ যাওঁ। মাংস দিবলৈ লাগে, খান্দিবই পৰা নাই, ইমান টান হৈ আছে। আজি মায়ে মাংস অকণমান লৈ আনিছিলে। আজি মা আহিছে, ভণ্টি গ'লগৈ। লোকেল কুকুৰা ঘৰত খাইছিলে, তাৰে অকণমান লৈ আহিছিলে ল'ৰাটোলৈ। এতিয়া বনাবলৈ লৈছোঁ। মাংসটো ঢালি দিলোঁ আৰু মাংসটো ধুনীয়া লাগিছে বাৰু দেখিবলৈ, ভালেই হয় নাই। মাহঁতৰ ঘৰৰ কুকুৰা ঘৰত খাইছিলে, আমালৈ থৈ দিছিলে আৰু এতিয়া লৈ আনিলে। আজি দিনতে খাইছিলে নাই, মই কালি সুধিলোঁ। সেইফালে ভাত পাতি থৈছোঁ, ভাতটো হৈছে আৰু এটা চিটি মাওঁতে মন কৰিছিলোঁ। কেৰাহীটো মানে হেৰি কৰি দিলোঁ নাই, লৰাই দিলোঁ যে লৈছিলেহে। অঁ, মাংসটো বহুত ধুনীয়া, তেল পূৰা তেল আছে। আমাৰ লখিমীয়ে খাব নাপালে কাৰণে বেয়া লাগিছে আৰু তাই দেখিলে ক'ব কুকুৰা মাংস খাইছা বুলি। তাইতো এতিয়া কেনেকৈ খাবলৈ পাব, মায়েহে লৈ আনিছে, তাই যোৱাৰ কাৰণেতো মা আহিছে। মাংসত আলু আৰু ওলকবি দিছোঁ। সৰু আলু এটা দিছোঁ আৰু সৰু ওলকবি এটা দিছোঁ। ওলকবি মই দিলে মাংসত খাই ভাল পাওঁ, সেইটো কাৰণে এটা দি দিছোঁ। আমাৰ মায়েও ভাল পায়, ল'ৰাই বাৰু মাংসহে খায়, আলু চালু ওলকবি এইবোৰ নাখায়, সেইকাৰণে ওলকবি এটা দি দিছোঁ। মায়ে ভাল পায়, ময়ো ভাল পাওঁ। ইফালে আকৌ বগৰী এইকেইটা ল'ৰাক ক্লাছ কৰিবলৈ যাওঁতে মোলৈ লৈ আনিছিলে, ছিঙি লৈ আনিছিলে ক্লাছৰ পৰা। থৈ দিছোঁ, ভালকৈ পকা নাই, কিন্তু খাবলৈ বেয়া নহয় বাৰু, খাবলৈ ভালেই। খাম বুলি থৈ দিছোঁ, কাইলৈ ৰ'দত বহিহে খাম আৰু এতিয়া থাকক, ইমান ঠাণ্ডাত ৰাতি খাব নোৱাৰি। সি লৈ আনিছে মাকলৈ বুলি। মাংসটো অলপ দেৰি ভাজি লওঁ ভালদৰে ভাজ খোৱাৰ পিছতহে আলু আৰু ওলকবি দিম। বৰ সোনকালে লগতে দি দিলে মানে খাবলৈ ইমান ভাল নালাগে, কিন্তু অলপ মাংসটো ভাজি ল'ব লাগে ঢাকোন নিদিয়াকৈ, তাৰপিছতহে আলু চালু দিলে মানে খাবলৈ ভাল লাগে। মই ভাল পাওঁ তেনেকৈ, আৰু মই তেনেকৈয়ে বনাওঁ। আমঠুটো গোটেইটো আনিছে আৰু আমাৰ ল'ৰাটোৱে আমঠু খাই বহুত ভাল পায়। মাংস আমঠু পালে একো নালাগে তাক, কাঠ মাংস আৰু আমঠু, কাঠ মাংসও নাখায় আমঠু পালে মানে, সেইকাৰণে মায়ে গোটেইটো আমঠুটো লৈয়ে আনিছে ল'ৰাৰ কাৰণে। মাংসটো সিজিলে এতিয়া গৰম পানী অলপ দি দিওঁ। লোকেল মাংস পানী অলপ হ'লেহে ভাল লাগে, গৰম পানী অলপ দি দিওঁ। মায়ে মানে জোল হ'লে ভাল পায়, ব্ৰইলাৰটোহে গ্ৰেভি হ'লে ভাল লাগে, কিন্তু লোকেল অলপ জোল হ'লেহে ভাল পায়। এতিয়া পানী দি, গৰম পানী দি এতিয়া পানী ভালকৈ উতলাই মেলি আৰু খাব পৰা হৈ যাব। এতিয়া খালি লাষ্টত মই কেঁচা জলকীয়া দুটা দি থ'ম, ভাল লাগে কেঁচা জলকীয়া দুটা দি থ'লে মানে বৰ ধুনীয়া চেণ্ট এটা ওলায়। এতিয়া কেঁচা জলকীয়া দুটা দি থ'ম ওপৰতে। এতিয়া গেছটো বঢ়াই দিওঁ, ধুনীয়াকৈ উতলক। মই কুকুৰা মাংস আকৌ এই বৰ কোমলীয়াটো হ'লে বেয়াহে পাওঁ, লাগিলে একদম যিমানে বুঢ়া নহওক কুকাৰত দি চিটি মৰাই দিব লাগে লাগিলে। মায়ে ল'ৰালৈ ভাত বাঢ়িছে, ল'ৰা আমাৰ টোপনি ধৰিলেই। তাক ভাতটো দি লৈ তোলা নাই নহয়, সাৰ পোৱা নাই নহয় চাগে নাই, আকৌ শুব পাৰে চাগে। আমি ভাত খাই আছোঁ মায়ে মই, ল'ৰাই বিচনাতে খালে, তাৰ টোপনি ধৰিছিলে সেইকাৰণে মায়ে বিচনাতে শুৱাই দিলেগৈ। আমি দুজনী এতিয়া বহি খাই আছোঁ, খাই লওঁ তেতিয়াহ'লে।